4 বছৰমান আগত নগৰ ছোৱালী এজনী ভাল পাইছিলো একদম এই তাত এক্সিডেন্ট হৈছে মানে অলপ হালকা হৈছো দক ওলাই কিনে 8-10টা গৰু খাই দিছে এইখন পুৰা বাহন নহয় ৰাইজ সেইখন দেখা বাহাৰ ৰাইজ যদি সমান কৰি ৰাস্তা বনাই পুৰি ঘুগুনি মানে শুকান তো নগৰ পৰা সকলোকে গুড মৰ্নিং সুপ্ৰভাত তো পুৱা আজি যোৱা কথা আছিল 6টাত এতিয়া বাজিছে 7টা মানে কি 6:45 তো দেৰি হ'ল অলপমান নহয় ভালেখিনি কাৰণ লাগেজ বান্ধোতে বহুত টাইম লাগে তো হেল্ল' এভৰিৱান মোৰ টিউচন নিউজৰ সকলে আপোনাক সকলোকে বম স্বাগতম জনাইছো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডাইনে ষ্টাৰ্ট কৰোঁ আজি ৰাইজ সেইটো বিল্ডিং দেখিছেনে আপোনালোকে তাতে লিখিছে ৰয়েল আবাস মানে আমাৰ নিচিনা সৰু সুৰা মানুহে নাথাকে ৰয়েল মানুহে থাকে ৰয়েল ষ্টেণ্ডাৰ্ড তৰে জাগত এটা ঘূৰণীয়া চাৰ্কুল আছে তাতে লিখিছে সেইফালে গুৱাহাটী এইফালে কাজিৰঙা এইফালে কিবা কিবি তো সেইটো চাব চাই মেপখন চাই তাতে তো গম পাব দুটা ৰাস্তা দেখাব এটা চামুগুৰি হৈ তো চামুগুৰি হৈ গৈ আছো এতিয়া বলক নগৰ হৈ এটা বম কথা মনত পৰিল 4 বছৰমান আগত নগৰ ছোৱালী এজনী ভাল পাইছো আচ্ছা একদম চিৰিয়াছ কথা কৈ আছো দিয়ক তাৰমানে আমাৰ কিবা কাজিয়া হ'ল তো ব্ৰেকআপ হৈ গ'ল ছোৱালীজনীৰ নাম কিবা চম্পা নে শিল্পা নে সীমা কিবা এই আছিল এছেদি যায় নামটো সেইটো মনত আছে ছোৱালীজনী ভাল আছিল দেই সগা আছিল দক ৰাইজ মই বৰ্তমান গৈছো NH 127 হাইৱেত আৰু ইয়াৰ পৰা চামুগুৰি 4 কিলোমিটাৰ মান আছে বেছি নহয় আৰু কি কম এই ঘৰবিলাক চাওক না কি মজা ঘৰ বনাইছে আৰু এইফালে চাওক এইফালে কিন্তু বান্দাৰ চান্দাৰ একো নাই দিয়ক আৰু এই চাওক ঘন অৰণ্য এই চামুগুৰি পালো আৰু এইখন চামুগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন তো ছোৱালীবিলাক আহিছে মানে ইয়াত সেইফালে চাওক সম্পূৰ্ণ পথাৰখনত সৰিয়হ মই মোবাইলত দাঙি দিওঁ চাওক আপোনালোকে চাওক মানে সৰিয়হৰে খেতিহে চাওক না সৰিয়হ খেতি অ ভাই সম্পূৰ্ণ পথাৰখনত পুৰা সৰিয়হ খেতি চাওক তো ৰাইজ এইফালে পুৰি ঘুগুনি মানে শুকান ৰুটি চাইছিলোঁ নাই তো এয়ে খালোঁ পুৱাৰ পৰা একো খোৱা নাই সুদা চাহ একাপ খালোঁ তো এই আৰু সেই কৰি আছোঁ তো এতিয়া খাই বৈ কিনে যাব লাগে শুকান জল্দি আপোনালোকে যেতিয়া চাইকেল ৰাইড হওক বাইক ৰাইড হওক কৰে না তেতিয়া এটা কথা সদায় মনত ৰাখিব যে আপোনালোকে সৰু দোকানত খাব বস্তু যি খায় আৰু সৰু দোকানত আপোনালোকে ফ্ৰেছ বস্তু পাব না ৰাইজ এটা কথা কওঁ হাইৱেত চাইকেল চলোৱাটো ইমান ইজি নহয় দিয়ক মানে এনেকৈ গাড়ীবিলাক আহে মানে গাড়ীৰে মানে ট্ৰাক ডাম্পাৰবিলাক মানে খুন্দাই যাব বিচাৰে চাওক কেনে স্পীড তৰে সেইভাগে চাওক সৰিয়হৰ খেতি আৰু মই মানে অলপ হালকা হৈছো দক মজা তৰে এই তাত দেখিছেনে এই তাত মই জুম কৰি দিছো অলপমান এই তাত এক্সিডেণ্ট হৈছে মানে গাঁতত সোমাই গৈছে গাড়ীখন তো সেইকাৰণে অলপ লাহে আহিব লাগে তাত দোষটো কাৰ নাজানো বাৰু পাঠশালাৰ পৰা আহিছোঁ অলপ ৰাইড কৰিব আৰু মোৰ উদ্দেশ্যৰ উৎস হৈছে বানমুক্ত অসম এখন লাগে আৰু ড্ৰাগছ সেইটো বন্ধ হ'ব লাগে অসম আৰু যিহেতু মোক ৰঞ্জিত দাস আমাৰ মন্ত্ৰী ৰঞ্জিত দাস দাদাই সহায় কৰিছে এই ক্ষেত্ৰত এই ৰাইডটোত আৰু AJYCPৰ পৰা থকা খোৱা লোৱাটো গোটেইখিনি দিছে মোক আৰু সেইফালে চাওক কি ধুনীয়া এটা সৌন্দৰ্য বাপৰে বাপ চাওক না কলিয়াবৰ সেইখিনি ঠাই তো চাওক চাৰিওপিনে গছ গছনি আছে মেইন হাইৱে বাপৰে বাপ ইমান সৌন্দৰ্য সঁচাকৈ দিয়ক বিৰাট ভাল লাগিছে আহি তো চাইকেল মাৰিলেও মৰা যেন লগা নাই মানে এনেকুৱা হৈছে যেন প্ৰকৃতিৰ বুকুত মই শুই আছোঁ কি ক'ম আৰু যিহেতু মই ভাল পাওঁ আৰু গছ গছনি ভাল পাওঁ তো সেয়ে আৰু ভলে বাবাই চাথ দিছে এতিয়া গৈ আছোঁ নেশ্যনেল হাইৱে 175 নিউ আৰু এইফালে আছে যোৰহাট 131 আৰু ৱেলকাম টু কাজিৰঙা আৰু এইফালে ধুবুৰী 260 তো গৈ আছোঁ এতিয়া আপোনালোকে জানে মোৰ ডেষ্টিনেশ্যন ক'ত তো ৱেলকাম টু কাজিৰঙা ঐ দে ইয়াত হাতী চাতী ওলাই নে নোলায় হাতী ওলাই নে নোলায় ওলাই আচ্ছা ইয়াত বোলে হাতী চাতী ওলাই পাগলা দিয়ার পারে পারে
এইফালে চাওক এজন ভাই আছে ভাই তোমাৰ নামটো কি আছিল মোৰ নাম শ্ৰীযুত পংকজ কুমাৰ আচ্ছা তুমি ক'ৰ পৰা ক'লৈকে যাবা মই আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দুলীয়াজান আঞ্চলিক অন্তৰ্গত কমলাবাৰী শাখা সমিতিৰ সাধাৰণ সম্পাদক মই আচ্ছা আৰু আমাৰ বিভিন্ন আমাৰ জনজাতিকৰণৰ দাবীত আহোম জনগোষ্ঠীটোক জনজাতিকৰণত মই আজি আহি আছো আচ্ছা আৰু মোৰ যাত্ৰাৰ ক্ষেত্ৰত আপোনাক মই লগ পাই ভাল লাগিল আৰু আপোনাৰ যি জাৰ্ণি আচ্ছা আপোনাৰ জাৰ্ণি আৰু মোৰ জাৰ্ণি হ'ব হওক আৰু আজি আমি প্ৰথম থাকিলোঁ মই মৰাণত থাকিলোঁ আচ্ছা মৰাণৰ পৰা আহি যোৰহাট থাকিলোঁ যোৰহাটৰ পৰা মই কাজিৰঙা আঞ্চলিকৰ লগত থাকিলোঁ শংকৰ দাৰ লগত থাকিলোঁ শংকৰ দা হোটেলত থাকিলোঁ শংকৰ দা হোটেলৰ পৰা আহি কিনে মই আজি পাঞ্জাবী হোটেলত ভাত খালোঁ ভাত খাই কিনে এতিয়া মই গুৱাহাটী মই ষ্টপ কৰিম আৰু আটাচু মুখ্য কাৰ্যালয়লৈকে মই কাইলৈ গধূলি পাই যাম কাইলৈ গধূলি পাবা ন তো মই এটা কথা কওঁ তোমাক খালি ৰাইড কৰিলে তুমি সদায় লাইট বস্তু খাবা হা ভাতটো খাবা ৰাতি খাবা ভাতটো দিনত নাখাবা এনে তুমি সেই কৰিবা ধৰা ফ্ৰুটছ টাইপৰ খাদ্য খাবা কিন্তু দিনত ভাতটো নাখাবা তো মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল ভাই কাৰণ কিয় আমি দুটাই মানে একেই ক'ব গ'লে একেই না মই লগ পাই ভাল লাগিল মই জাৰ্ণিত মই মানে লগ পাম বুলি কাৰোবাক ভাবিছিলোঁ তথাপিও মানে মনৰ পুৰা মানে হেৰি হৈ গ'ল ভাল লাগিল ভাই বঢ়িয়া তোমাৰ যাত্ৰাটো শুভ হওক ভাই এই এইটো চাওকচোন গৰিলা সেইটো হে অৰিজিনেল নহয় হে বান গৰিলা এইটো এইটো চাওক আৰু বনোৱা কৰিলা চাওক তাত কেইটামান মানে দুটা সৰু সৰু ল'ৰা পালো তাক সুধিলোঁ ইয়াত ভাই বাক্সা ওলাই নে নোলাই এই ক'লাক ওলাই বোলে ৰাইচ হে আছে দেখোন হনুমান বাবা আছে সহায় কৰিব দিয়ক ৰাইচ হৰ হৰ মহাদেৱ চাওক সেইফালে এটিকুলি দুটি পাত মানে চাহ গছ সেয়া চাওক চাহৰ খেতি তো সেই চাৰিওপিনে চাহৰে বাগান আৰু অলপ আগতে এই চকটোত চাহ খাব ৰখিলোঁ তাৰে এজন তিৰোতা বোলে এই ৰাতি বোলে বাঘ ওলাই কিনে 8-10টা গৰু খাই দিছে আৰু আজি আজিৰ দিনত আজি এই অলপ সেইফালে গৈ কিনে মানে সেই বনৰীয়া মহে বোলে এটা মানুহক মানে হানি খুচি মানে সেই কৰা নাই মাৰি পেলোৱা নাই তাৰ হাত ভৰি ভাঙিছে জখমি হৈছে তো ভয়ে লাগছি অলকান যাবা পালি হৈ ৰাইছে আৰু বুঢ়া পাহাৰ আছোৱে হৈছে দে আজি আৰু মই মন নোতে ৰাইছ এইফালে হাতী চাওঁ হাতী এই বুঢ়া পাহাৰক লৈ কিমান দূৰ আছে এটাও বুঢ়া পাহাৰ নেকি ৰাইজ এইখনে বুঢ়া পাহাৰ এইখন বুঢ়া পাহাৰ নহয় ৰাইজ সেইখন ডেকা পাহাৰ ৰাইজ নামনো ৰাইজ নামা নাই ৰাইজ গাড়ী চাড়ী আহিছে ৰখ অলপ ভয়টো কমিছে সাইকেল পেডেল টানি ধৰে ৰাইজ অলপ ৰাইজ পাগলা হাতিয়াৰ পাৰে পাৰে ভক্তি ৰখৰ জোৱাৰ উঠে গোপী খবৰ নাচে প্ৰভু তো ৰাইজ এইটো যি দেখিছে এইটো স্পীড লিমিট যেতিয়া আপুনি জোৰে চলাব না তাতে আহি যাব ইয়াত লেখাই আছে আগত 20 তাৰমানে 20 স্পীডত চলাব দিছে ইয়াত যিহেতু ৰাইজ ইয়াত এটা বাঘৰ চিম্বল দেখিলোঁ এনেকুৱা ভয় লাগিছে ৰাইজ বুকু হম কৰে ফলকান বোকা ঘাট পালি হয় ৰাইজ চাওক না গাড়ী আহি আছে মই চাইকেল তাকো ৰঙা চলা পিন্ধি ৰাইজ কিবা শব্দ পালি যেন বনৰীয়া মহ আৰু বাঘ অহা যেন লাগে চাওক গাড়ী কেইখনে কেনেকৈ ৰখিছে মানে আগত এই গৰু চৰু ওলাইছে বনৰীয়া মহ চহ ওলাইছে তো সেইকাৰণে ৰখি আছে কাজিৰঙা শেষে হৈ অহা নাই হে বাপৰে বাপ আৰু যদি সেই পাহাৰেদি গ'লো সেইফালেদি মইতো বিদ্যা কৈছোঁ গু ওলাই গ'ল হৈ বাঘেতো খালাকে হৈ মোক ক'লোৱে ন অস্থিৰতা বা মোৰ সেই নাপালাক হৈ হাত দি এক পিছত নাপালাহে তো ৰাইজ মই ক'ত বহিছোঁ চাওক মানে টপিনাখন বিষাইছে যে সেইকাৰণে ইয়াতে বহি দিলোঁ আকৌ মানে কেছটো কি হৈছে জানা মোৰ মানে টপিনাই নাই ডাইৰেক্ট হাৰাত লাগি যায় উপায়টো নাই আৰু এতিয়া আহি পালোঁ হালধিবাৰী বুঢ়ী মাই মন্দিৰ তো এই বিষয়ে কৈ দিব তো আচ্ছা এইটো মাৰ আখৰ ন ইয়াত মায়ে ৰেষ্ট কৰে যিজনে মন্দিৰ বনাইছিলে আচ্ছা লাল বাবাই মন্দিৰ বনাইছিলে লাল বাবাৰ মুখামুখি কথা বুঢ়ী মায়ের লগত ইয়াতে হৈছিলে এই পাথৰটো আৰু এই পাথৰটো PW ইঞ্জিনিয়াৰ আছিলে এইটো মুছলিম আছিলে তেওঁ ভাবিলে কি 20 ফুট মান খান্দি উঠাই ৰাস্তাটো চিধা কৰি দিয়ে কিন্তু 20 ফুট খন্দা পিছতো অন্ত নাপালে যে কিমান দূৰ আছে আচ্ছা তাৰ পিছত তেওঁ ভাবিলে কি
বুলডোজাৰ দি সমান কৰি ৰাস্তা বনাই দিয়ে। বুলডোজাৰৰ ব্লেড ভাঙি গ'ল। ব্লেড ভাঙি যোৱাৰ পিছত তেওঁ আকৌ ভাবিলে কি বম দি উৰাই দিওঁ। এই ধৰণাটো যেতিয়া ভিতৰত সোমাই গ'ল, তেতিয়া তেওঁ ৰাতি শুওঁতে সপোন পালে যে তুমি কি উৰাবা পাথৰটোক, তুমি উৰি যাবা। তেতিয়া তেওঁ আৰু এই সস্তীয়া কালত 1 ট্ৰাক বস্তু আনি তেওঁ মাক পূজা দিছে। মুছলিম মানুহ তেওঁ স্বীকাৰ কৰিছে যে মা মই মুছলিম হয়, কিন্তু মই আপোনাৰ অন্তৰটো আজিহে পালোঁ। গতিকে পূজা কৰিছে আৰু কৈছে মই মৰি যাম, কোনোবা ইঞ্জিনিয়াৰ থাকিলেও ৰেজিষ্টাৰত লিখি যাম যে এই পাথৰটোক টাচ নকৰে। আজিলৈকে কোনেও টাচ কৰা নাই মানে কোনো ইণ্টাৰনেট। চাওক, তো গম পালে, তো এটা সেৱা কৰি যাওঁ। আৰু এটা কথা আছে যে ইয়াৰ যিমান জীৱ জন্তু পশু আছে, তো মায়ে সহায় কৰে। সব মায়ে সহায় কৰে। আমিও চাইকেল লৈ ৰাতি অহা যোৱা কৰোঁ, একো ডিষ্টাৰ্ব নাই না। এনে দেখি পাওঁ, কিন্তু ডিষ্টাৰ্ব একো নকৰে না। আৰু এইটো হ'ল মন্দিৰ। তো মন্দিৰটোত সেৱা কৰি আহোঁ। মই পথাপত যাবও লাগে, কাৰণ দেৰি নকৰোঁ, তো সেৱা এটা কৰি বোকাঘাট পাই গেলো, মানে টাউনলৈকে গৈ আছো এতিয়া। বোকাঘাট টাউনলৈ আহি পালো। বোকাঘাট টাউনতে আছো। আৰু এইফালে চাওক বোকাঘাট নাট্য মন্দিৰ, তো তাৰ ওচৰতে আছো। আৰু বিপুল দা আহি আছে অলপমান দেৰিকৈ। বিপুল দা হ'ল আমাৰ এই এজেৱাইচিপিৰ উপসভাপতি তেখেত। তো ৰাইজ, এনেকুৱা এটা পৰিৱেশত আহিছোঁ মই, এই দুলনহঁতৰ ঘৰত। এইফালে দুলন আছে, সি ভাল গান গায়, গান লিখে, তাৰ উপৰি মানে ই এক্টিঙো কৰে না। তুমি শ্বৰ্ট ফিল্মো কৰিছা না? কাম কৰি আছো এখন। আৰু ই আহিলে বজালিৰ পৰা, আৰু ইয়াৰ মহান উদ্দেশ্য এটা লৈ পেলাই আহিছে। আৰু সি চাইকেল লৈ গোটেই অসমখন মানে সি ঘূৰিব। আৰু প্ৰথম কথা, আৰু দ্বিতীয় কথা, সি খুব মানে আহিছে আজি, আৰু আমাৰ ঘৰৰ আজি সদস্য। আৰু ভাল লাগিল লগ পাই, খুব সহজ সৰল এটা ল'ৰা। আৰু বিশেষকৈ তাক লগ পালোঁ, লগ পাই বোলা আজি আমাৰ ঘৰৰ সদস্য হ'ব। সেই আৰু তো আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ইয়াক মৰম দিব, আৰু আশীৰ্বাদ কৰিব ইয়াক, ল'ৰাটো যাতে আগুৱাই যাব পাৰে। আৰু সি ভাল কণ্টেণ্ট লৈ আপোনালোকলৈ ভিডিঅ'বিলাক দি থাকিব। আৰু সি অসমখনৰ প্ৰত্যেকখন ঠাই, আৰু অসমৰ প্ৰত্যেকখন ঠাই খুব ধুনীয়া, আৰু ধুনীয়া ঠাইসমূহ আপোনালোকক দেখাই যাব। আৰু চাই থাকিবৰ কাৰণে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা ঘণ্টাটো বজাই দিব। আৰু যি কি নহওক ৰাইজ, কালি ইয়াৰে পৰিৱেশটো দেখাম আপোনালোকক পুৱাই। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই আৰু দিয়ক।